নমস্কাৰ জয় অসম মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে কেনেকৈ আমি ডকুমেণ্টছ দিয়ে চাকৰি পাব পাৰোঁ কেৱল ডকুমেণ্টছ দিয়ে আমি চাকৰি পাব পাৰোঁ বৰ্তমান আজিৰ সময়ত এনেকুৱা এটা ৰিক্ৰুটমেণ্ট এনেকুৱা এটা ভৰ্তি ওলাইছে আৰু সেই ভৰ্তিটোৰ সবিশেষ গোটেই খবৰখিনি জানিবলৈ হ'লে গতিকে ভিডিঅ'টো শেষলৈকে চাব লাগিব ইমান বিশেষ মই দীঘল নকৰোঁ ভিডিঅ'টো শেষলৈকে চাব এই ভৰ্তিটোত অংশগ্ৰহণ কৰক আৰু আপোনালোকে চাকৰি লাভ কৰক এতিয়া বন্ধু বান্ধৱীসকল মই মেইন বিষয়টো আৰম্ভ কৰিব বিচাৰিছোঁ যে বৰ্তমান আজিৰ তাৰিখত এনেকুৱা এটা ভৰ্তি ওলাইছে সেইটো হৈছে ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ভৰ্তি ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰিক্ৰুটমেণ্ট বা পৰ্টাৰ ভৰ্তি যিটো ভৰ্তি আমাৰ 7 মে'ৰ পৰা আৰম্ভ হ'ব 7 মে'ৰ পৰা আৰম্ভ হ'ব আৰু এই ভৰ্তিটোত অংশগ্ৰহণ কৰিবলৈ অসমৰ প্ৰত্যেকখন জিলাৰ কেণ্ডিডেটে পাৰিব আৰু অফিচিয়েলভাৱে এনাউন্সমেণ্ট কৰিছে আৰু আমাৰ জিলাৰ যি শোণিতপুৰ জিলাৰ যি অফিচিয়েল পেজ আছে বা একাউণ্ট আছে তাতো তেওঁলোকে অফিচিয়েলভাৱে নটিফিকেশ্যনখন পাব্লিছ কৰিছে কোনো ধৰণৰ এইটো ফেক ভৰ্তি ফেক নটিছ নহয় এইটো অফিচিয়েল হয় ৰিয়েল তথ্য গতিকে আপোনালোকে এই ভৰ্তিটোত গ'লেই আপোনালোকে ডাইৰেক্ট কেনেকৈ চাকৰি লাভ কৰিব পাৰিব সেইখিনি খবৰো কৈ আছোঁ পোনপ্ৰথমতে মই কৈছোঁৱে যে 7 মে'ৰ পৰা এই ভৰ্তিটো আৰম্ভ হ'ব আৰু এই ভৰ্তিৰ চিলেকশ্যন প্ৰক্ৰিয়া কোনো ধৰণৰ একো নাই কোনো ধৰণৰ ৰানিং কৰিব নালাগে লং জাম্প চিন-আপ বা ৰিটেন টেষ্ট একোৱেই নাই এই ভৰ্তিটোত আপোনালোকে যেতিয়া যাব তেতিয়া খালী লাগিব আপোনালোকৰ ডকুমেণ্টছ আপোনালোকৰ ৰিয়েল ডকুমেণ্টছ লাগিব আইডেণ্টি প্ৰুফ লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন যিয়ে নহওক 10 পাছ হায়াৰ ছেকেণ্ডেৰী পাছ 8 পাছ যিয়ে নহওক আপোনালোকৰ কোৱালিফিকেশ্যন অনুসৰি আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট বা জেৰক্স কপিবোৰ লাগিব বা আপোনালোকৰ আইডেণ্টি প্ৰুফ লাগিব পুলিচ ভেৰিফিকেশ্যন লাগিব এইসমূহ থাকিলে আপোনালোকে এই ভৰ্তিটোত ডকুমেণ্টছ দিয়ে পাছত আপোনালোকক কল কৰি মাতিব বা পাছত আপোনালোকক লিষ্ট মাৰিব যে চিলেকশ্যন পাই গ'লা জাষ্ট আপোনালোকে গৈ পেলাই এই ডকুমেণ্টছখিনি জমা দিব লাগে ডাইৰেক্ট ভৰ্তি হয় এই ডাইৰেক্ট ভৰ্তিত আৰু অনলি এই ভৰ্তিটো ছমহীয়া হয় 6 মান্থছৰ বাবে আপোনালোকক ৰাখিব তাৰপিছত আকৌ ঘৰত পঠাই পাছত আকৌ মাতিব কিন্তু বৰ্তমান আজিৰ তাৰিখত 6 মান্থছৰ বাবে লিখি থোৱা হৈছে অফিচিয়েল নটিফিকেশ্যনৰ মতে এটা পৰ্টাৰ ইণ্ডিয়ান আৰ্মি ভৰ্তি আৰু এই ভৰ্তিত আপোনালোকে যেতিয়া ফাৰ্ষ্ট এণ্ট্ৰি মাৰিব অৰ্থাৎ 6 মাহৰ বাবে 30,000কৈ আপোনালোকে চেলাৰী পাব আৰু বয়সটো 18 বছৰৰ পৰা 40 বছৰলৈকে এই ভৰ্তিত যাব পাৰিব আৰু এই ভৰ্তিত আপোনালোকে ক'ত যাব লাগিব সেই কথাখিনি হয়তো এতিয়ালৈকে গম পোৱা নাই সেই কথাখিনি জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কৈছোঁ যে এই ভৰ্তিটো আপোনালোকৰ হ'ব টাৱাঙত হ'ব যি ফেষ্টিভেল গ্ৰাউণ্ড আছে তাত আপোনালোকৰ ভৰ্তিটো হ'ব আৰু ওচৰতে আপোনালোকৰ SSB কেম্প আছে অৰুণাচল বাৰু যিকি নহওক আজি এই ভিডিঅ'টোত এইখিনি কথাই মই ক'ব বিচাৰিছোঁ যে আপোনালোকে অনলি ডকুমেণ্টছ দিয়ে এই ভৰ্তিটোত আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকে চাকৰি পাব পাৰিব ইণ্ডিয়ান আৰ্মি এটা পৰ্টাৰ ভৰ্তি আৰু যিখিনি ভৰ্তিত এই ইয়াত বিভাগীয় যেনে পষ্টবোৰ থাকে ইয়াত কিছুমান চাফাই কৰ্মচাৰী আছে বা ট্ৰেডমেনৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিবোৰ থাকিব 6 মান্থছৰ বাবে ৰাখিব আৰু কৈছোঁৱে 30,000 আপোনালোকে দৰমহা পাব আৰু 7 মে'ৰ পৰা আৰম্ভ হ'ব ক'ত হ'ব সেইটোও কৈছোঁ 18 বছৰৰ পৰা 40 বছৰলৈকে এই ভৰ্তিটোত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব কোনো ধৰণৰ ৰানিং ৰিটেন টেষ্ট একোৱেই নহয় ডকুমেণ্টছ দিয়ক আৰু চাকৰি লাভ কৰক ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ভৰ্তি 2025ত আপোনালোকে চিলেকশ্যন পাওক আৰু আজি এই ভিডিঅ'টোত এইখিনি কথাই জনাব বিচাৰিছোঁ কাৰণ অফিচিয়েলভাৱে যিহেতু ৰিয়েল তথ্য ৰিয়েল অফিচিয়েল নটিফিকেশ্যন পাব্লিছ হৈছে আমাৰ শোণিতপুৰ জিলাৰ যি অফিচিয়েল পেজ আছে মই স্ক্ৰীণত দেখুৱাইছোঁ মন কৰিছে বা অফিচিয়েল নটিছখনো হয়তো মন কৰিছে আৰু কণ্টেক্ট নম্বৰ আছে কণ্টেক্ট নম্বৰটোত আপোনালোকে কল কৰিলে সবিশেষ ৰিয়েল তথ্যবোৰ জানিব পাৰিব মই যেনেকৈ কৈছোঁ তেওঁলোকেও তেনেকৈ ক'ব ৰিয়েল তথ্য হয় ৰিয়েল নটিছ ৰিয়েল ভৰ্তি হয় গতিকে আপোনালোকে ভৰ্তিত অংশগ্ৰহণ কৰক 6 মান্থছৰ বাবে হ'লেও 30,000কৈ লাভ কৰক ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ভৰ্তি 2025 টাৱাঙত হ'ব এই ভৰ্তিটো